হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাবলৈ গৈ আছোঁ কেনেকৈ আমি ফেচবুকৰ পেজ ডিলিট কৰিম। যদি আপুনি আপোনাৰ ফেচবুকৰ পেজ ডিলিট কৰিব বিচাৰি আছে আৰু আপুনি কৰিব পৰা নাই, তেনেহ'লে আপুনি কেনেকৈ আপোনাৰ ফেচবুকৰ পেজ ডিলিট কৰিব, আজিৰ এই ভিডিঅ'ৰ সহায়ত ফুল প্ৰচেছ দেখাবলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট টাইম আপুনি আপোনাৰ মোবাইলৰ পৰা ফেচবুকটো অপেন কৰিব আৰু আপুনি তাৰপিছত ওপৰফালে দেখা পাব এটা ৰাইট সাইড অপশ্যন আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেটো পেজ ডিলিট কৰিব লগা আছে সেইটো পেজ আপুনি ওপেন কৰিব। ওপেন কৰাৰ কাৰণে ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ফেচবুকত যিকেইটা আপোনাৰ পেজ আছে, আপোনাৰ গোটেইকেইটা পেজ ইয়াতে শ্ব' কৰিব। ইয়াৰ পৰা আপুনি যেটো ডিলিট কৰিব বিচাৰিছে সেইটো আপুনি ইয়াৰ পৰা চুজ কৰিব। চুজ কৰাৰ পিছত অকমান ৱেট কৰিব। তাৰপিছত আপুনি এনেকুৱাকৈ আপোনাৰ পেজটো খোল খাব। তাৰপিছত আপুনি ইয়াতে আকৌ আপুনি থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি সেটিংছ অপশ্যন পাব। ইয়াতে আপুনি সেটিংছত ক্লিক কৰিব। সেটিংছত ক্লিক কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। আপুনি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াতে দেখা পাব এটা অপশ্যন পাব এক্সেছ এণ্ড কণ্ট্ৰল। ইয়াতে আপুনি এক্সেছ এণ্ড কণ্ট্ৰলত ক্লিক কৰি দিব। এক্সেছ এণ্ড কণ্ট্ৰলত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি দেখা পাই আছে ডিএক্টিভেশ্যন এণ্ড ডিলেশ্যন। ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে আপুনি দুটা অপশ্যন পাব, ডিএক্টিভেট পেজ আৰু ডিলিট পেজ। তো ইয়াৰ পৰা যদি আপুনি আপোনাৰ পেজটো যদি ডিএক্টিভেট কৰি ৰাখিব বিচাৰে, তেনেহ'লে আপুনি প্ৰথমটোত ক্লিক কৰিব। আৰু যদি আপুনি পাৰ্মানেণ্টলি ডিলিট কৰিব বিচাৰি আছে, তেনেহ'লে আপুনি ইয়াতে সেকেন্ড নম্বৰ অপশ্যনটো ক্লিক কৰিব। তো মই যেহেতু ইয়াতে ডিলিট কৰিম, তো মই ইয়াতে সেকেন্ড নম্বৰ অপশ্যনটো ক্লিক কৰিম। তাৰপিছত ইয়াতে কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তাৰপিছত আপুনি ইয়াৰ পৰা আকৌ আপুনি কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপুনি ওপৰফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব আপুনি আকৌ কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত অকমান ৱেট কৰিব। ৱেট কৰাৰ পিছত আপোনাৰ যেটো ফেচবুকৰ পেজ আছে, মানে আপোনাৰ যেটো মেইন ফেচবুকৰ নেম আছে, সেইটো আপুনি ইয়াতে শ্ব' কৰিব। তাৰপিছত ইয়াতে দেখা পাব ইণ্টাৰ পাছৱৰ্ড। তো আপোনাৰ যেটো ফেচবুক আছে, মেইন ফেচবুক যেটো আছে, সেই ফেচবুকৰ যেটো পাছৱৰ্ড আছে, সেই পাছৱৰ্ডখন আপুনি ইয়াতে ইণ্টাৰ কৰিব। তো ইয়াতে দেখা পাইছে পাছৱৰ্ডটো দিয়াৰ পিছত ইনকাৰেক্ট পাছৱৰ্ড শ্ব' কৰিছে। তো আমাৰ যেটো পাছৱৰ্ড আছিল সেইটো আমাৰ এতিয়া মনত নাই। তো আপোনাৰ যেটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো আপুনি ইয়াতে দি দিব। দি আপুনি কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত শ্ব' কৰিব ডিলিট পেজ বুলি। তো আপুনি ডিলিট পেজত ক্লিক কৰিলে আপোনাৰ পেজটো পাৰ্মানেণ্টলি ডিলিট হৈ যাব। তো এনেকৈ আপোনাৰ যেটো ফেচবুকৰ পেজ আছে, সেই পেজখন আপুনি ডিলিট কৰিব পাৰিব। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো বহুত হেল্পফুল হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব। তো আজিৰ কাৰণে এইখিনিয়ে। বাই বাই, জয় হিন্দ।